এইটো সেইদিনা মাৰিছেও আমাক, পুলিচে মাৰিছে, মতা পুলিচে। আৰু অতি দুখ লগা বিষয়, অতি পৰিতাপৰ বিষয় যে কাজিৰঙাৰ মানুহবোৰৰ লগত এখন ভয়ংকৰ ছলনাময় উচ্ছেদ অভিযান চলি আছে আৰু লগতে যোনে বাধা দিয়াৰ চেষ্টা কৰি আছে তেখেতলোকক ডাইৰেক্ট বন্দুক দেখুৱাই গুলিয়াই হত্যা কৰাৰ ভাবুকি দি আছে। আচলতে কাজিৰঙাৰ কেইবাজন পৰিয়ালক এতিয়ালৈকে কম পইচাৰ লোভ দেখুৱাই তেখেতলোকৰ মাটিবোৰ কাঢ়ি লোৱা হৈ আছে আৰু তেখেতলোকে এতিয়া বুজি পাই তেখেতলোকে পথাৰৰ মাজতে কান্দি কান্দি পগলা হৈ পৰি আছে। তেখেতলোকে ন্যায় বিচাৰ খুজি আছে এতিয়া আদালতৰ পৰা। আচলতে কোনে ছলনা কৰি তেখেতলোকক এনেদৰে ঠগুৱালে আৰু কোনে বাধা দিয়াৰ পিছত তেখেতলোকক মাৰিবলৈ চেষ্টা কৰি আছে। চলক আমি জানি ল'ম এই ঘটনাটোৰ সম্পূৰ্ণ গোপন তথ্যবোৰ। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰি আছো ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। behave like an officer. You should also behave like one. I am behaving well. আপুনি এলিগেশন লগাই আছে, কথা কৈ আছে। Just because পুলিচৰ কেমেৰা আছে আপুনি প্ৰণৱ দলে ফচাব চেষ্টা কৰি আছে। আপুনি কি পলিটিচিয়ান নে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ? I am talking as per land documents. You are not talking as per law. I am doing what I can do my best. আপুনি কিয় ইনষ্টিগেট কৰি আছে মানুহখিনিক যে প্ৰণৱ দলে সব কৰি আছে বুলি? আপুনি ইনষ্টিগেট আমি কি কৰিছে। কোন মানুহক মই এই মানুহজনে ইয়াত খেতি কৰি আছে, মই জন্ম হোৱাৰ আগৰ পৰা মই কি আহি ক'ব লাগে তেখেতক ইয়াত খেতি কৰি কৈছে বুলি? আপোনাকে দেখি আছো, আজি তেওঁ আহিছে, আপোনাকে দেখি আছো, মোক দেখি আছে। আপুনি ৰিপ্ৰেজেন্টেটিভ হিচাপে দিয়ে, আপোনাকে ডিমাৰ্কেশন লাগে, আপোনাক ডিমাৰ্কেশন নটিচ দিলো, তেতিয়া আপোনালোকক আশ্বাস লাগে, যেতিয়া কথা পাতিব লাগে এতিয়া আপুনি পুলিচৰ কেমেৰাত এনেধৰণে ফ্ৰেম কৰিব বিচাৰে, পঠিয়াই দিয়ক। আপোনালোকৰ কালে ফ্ৰেম কৰা নাই, আপুনি কি দেখাইছে মই সেইখিনিয়ে কৈছো। হ'ব দিয়ক, জোখতকৈ বেছি টেঙৰ নাপায়। আপুনি আহিব অফিচত কথা পাতিম ডাঙৰীয়া। আৰু এনেও আপোনালোকৰ কেছটো কোৰ্টত চলি আছে, আইনগত মাটি পাব আৰু এজ পাৰ লেণ্ড ভেৰিফিকেশ্যন এণ্ড ল মই ক'বই লাগিব। মই সাধাৰণ চাৰ্কেল অফিচাৰ এগৰাকী ডাঙৰীয়া, মই কেনেকে ৰেকৰ্ড চেঞ্জ কৰিম? মোৰ পাৱাৰে নাই ৰেকৰ্ড চেঞ্জ কৰিবলৈ। মই সেইটোৱে উত্তৰ দিম। না ময়ো কৰিলো। মোৰ কথাটো শুনি লওক, মই কৈ আছো আপুনি ডকুমেণ্ট মতে যাব আৰু আইনমতেও হ'ব লাগিব, লগত আইনটো লগাই একদম আইনটো লগাই দিয়ক। আইনমতে লেণ্ড ডকুমেণ্টছ মতে আৰু ফিল্ড ভেৰিফিকেশ্যন মতে। ফিল্ড ভেৰিফিকেশ্যন কি কৰিলে? ফিল্ড ভেৰিফিকেশ্যন আপুনি আহিব, আপোনাৰ মানুহকেইটাক ৰখাই থৈ দিয়ে, আপুনি হ'লে মানুহকেইটাক ৰখাই থৈ দিয়ে। যিহেতু মই এজনে কৈ আছো, তিনিজনে কথা ক'লে মই এজনে উত্তৰ দিবই লাগিব। এটা উত্তৰো ইয়াতে কমপ্লিট নহ'ব, চব হয় নহয়? হয় নাই? আমি আহিছো এই 45টা পৰিয়ালক লৈ মাটি তেওঁলোকৰ অধিকাৰ তথ্যও কৈছে। তেওঁলোকে দীঘলীয়া সময়ত 3টা প্ৰজন্মই খেতিও কৰি আছে, তেওঁলোকে মাটি পাব লাগিব। এই মেছেজটো আপোনালোকে দিব, এইটো আইনসিদ্ধভাৱে পাব, কাৰণ আমি আইনৰ কথাই গোটেই কৈছোঁ। বাকী মানে হায়াত বেলেগত ক'ত দিয়ে কি দিয়ে এইবোৰ আমাৰ লুকআউট নহয়। আৰু দ্বিতীয় কথাটো হ'ল ইয়াত থানা যিটো ৰাখিছে সেইটো ইয়াৰ পৰা আঁতৰাই দিয়ক, ইয়াত কোনো প্ৰয়োজনীয়তা নাই। এই কথাটো ছেটেলমেণ্ট কৰক। आपका भी बात मान लेंगे ना, बस आप एक आपका जो भी प्रॉब्लम है। এইজন মানুহে ক'ত সেইটো বস্তুৱে মই কৈছো, তেখেতসকলে জমা কৰা কৃষিভূমিটো আকৌ আপুনি ট্ৰেন্সফাৰ কৰিব নোৱাৰে। একদম আপোনাৰ কৃষিভূমি এটা প্ৰচেছ আছে, প্ৰচিজাৰেল এটা কাম আছে। ইংলে পথাৰৰ চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজৰ মাটি বেদখল কৰাৰ যিটো কূট কৌশল ষড়যন্ত্ৰ, এইটো দীৰ্ঘদিনীয়া। যোৱা 7টা বছৰ ধৰি ইয়াৰ ৰাইজে সংগ্ৰাম কৰি আছে আৰু আজি ইয়ালৈ আহি এই কথা উপলব্ধি কৰিলোঁ যে প্ৰতিগৰাকী মানুহৰ ওচৰতে তেওঁলোকৰ তথ্য প্ৰমাণ আছে। তেওঁলোকে ৰায়তী ভোগ কৰি থকা, তেওঁলোকৰ আবণ্টন দিয়া, চৰকাৰে আবণ্টন দিয়া তথ্য পাতি তেওঁলোকৰ লগত আছে। কিন্তু তেওঁলোকৰ চৰকাৰী পক্ষৰ ষড়যন্ত্ৰটো হ'ল যে দাগ নম্বৰ, পটা নম্বৰ এই মাটিৰ লগত মিলা নাই। ঠিক আছে, নাই মিলা, কিন্তু ভোগ দখলটো কৰি আছে। 3 বছৰ ভোগ দখল কৰিলেই সেই মাটিত পট্টা দিব লাগে, তেওঁলোকে ম্যাদী পট্টা পাব লাগে। 3টা বছৰ নহয়, 3টা জেনেৰেশ্যন, 3টা প্ৰজন্ম ভোগ কৰি আছে, খেতি কৰি আছে। চৰকাৰে যি সময়ত কৈ আছে যে চাহ বাগিচাত থকা আদিবাসী চাহ জনজাতি মানুহক মাটি দিব, কাৰণ অসমত শ বছৰ ধৰি আছে আৰু অসমৰ চাহ শিল্পক পৃথিৱীৰ মানুহৰ মাজত উজ্বলাই তুলিছে। গতিকে চাহ জনগোষ্ঠীৰ মানুহক মাটিটো দিয়াই নাই, তেওঁলোকৰ মাটি কাঢ়ি লৈছে আৰু তেওঁলোকে ন্যায়সন্মতভাৱে, বিধিসন্মতভাৱে পোৱা মাটিও তেওঁলোকক
কূট কৌশল কৰি নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ কোনোবা ঘনিষ্ঠ মানুহ হায়াতক দিব মানে কোনোবা এগৰাকী ইয়াৰে মধ্যভোগী বা ঠিকাদাৰে কলাধন বগা কৰিবৰ কাৰণে হায়াত হোটেল আৰু যিখন ৰিজৰ্ট সেইখন তেওঁলোকে খুলিব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ সাধাৰণ জনগণ, থলুৱা, খিলঞ্জীয়া, থলগিৰি, চাহ জনগোষ্ঠীয় আদিবাসী মানুহক তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰি মাটি কাঢ়ি লৈ যাব খুজিছে, তাৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। স্পষ্টকৈ ক'ব খুজিছোঁ, কোনো কাৰণতে ইয়াৰ চাহ বাগিচাৰ আদিবাসী মানুহৰ মাটি কাঢ়ি লৈ যাব নোৱাৰিব, কোনো কাৰণতে আমি নিদিওঁ। আৰু এই গোটেই সংগ্ৰামখনত আমি তেখেতসকলৰ লগত আছোঁ। আইনী যুঁজ চলি আছে, সংগ্ৰাম চলিছে, চলিব, আৰু আমি অধিকাৰ পাব লাগিব। আমাৰ নিজৰ মানুহৰ অধিকাৰ যদি এনেকৈ কাঢ়ি লৈ যায়, তেতিয়াহ'লে বাহিৰৰ মানুহক প্ৰটেক্ট কৰিবৰ কাৰণে এই পাহাৰটো পাৰ হ'লে কাৰ্বি ভূমিত হাজাৰ হাজাৰ, 20,000, 30,000 বিঘা কাৰ্বি মানুহৰ মাটি কাক দিছে? বহুজাতিক কোম্পানীক দিছে। তাৰ আৰু এখন পাহাৰ পাৰ হ'লে ডিমা হাছাও, তাতো সমগ্ৰ অসমত 50,000 বিঘা মাটি কাৰ কাটিছে? কাঢ়ি লৈ গৈছে জনজাতীয় মানুহ, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, কোনো কাৰণতে গ্ৰহণ নকৰোঁ। স্পষ্ট কথা, এই ষড়যন্ত্ৰৰ পৰা চৰকাৰ বাহিৰত থাকিব লাগিব। উন্নয়ন ৰাইজে বিচাৰে, কিন্তু উন্নয়নৰ নামত আমাৰ মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব, সেইটো কথা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। অলপ দূৰতে মুখ্যমন্ত্ৰীৰ পত্নীৰ মামীৰ ৰিজৰ্ট আছে, বাগান আছে, হায়াত, ৰেডিশ্যন, ভিভান্তা, যিয়ে খোলে, JW মেৰিয়াত যিয়ে খোলে, তেওঁৰ বাগানৰ মাটি দিয়ক না, আমাৰতো আপত্তি নাই। আমাৰ এই মাটি আমাৰ খাটি খোৱা মানুহৰ 12 বিঘা, 10 বিঘা, 8 বিঘা, 4 বিঘা, 5 বিঘা, 7 বিঘা মাটি ল'বলৈ হেন চকু কিয়? এইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু যি সময়ত সাধাৰণ মানুহক নিৰাপত্তা দিব লাগে, জনগণক নিৰাপত্তা দিব লাগে, য'ত ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিবেদন মতে আমাৰ অপৰাধৰ হাৰ য'ত অসমত বাঢ়িছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, হিংসা, ডকাইতি, নাৰীজনিত অপৰাধ বহাৰ পাছত সেইবোৰ আকৌ নিৰাপত্তা দিবলৈ পুলিচ ব্যৱহাৰ কৰিবলৈ সেইটো মন নাই। ইয়াত হায়াত হোটেল, হায়াত ৰিজৰ্ট আৰু বনিয়া গোষ্ঠীক মানে ৰাজনৈতিক কোনোবা নেতা, পালি নেতা, দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰা হৈছে। এইটো গ্ৰহণীয় নহয়, উঠাই লৈ নিব লাগে আৰু জনগণক তেওঁলোকক ন্যায় দিব লাগে, এইটো আমি দাবী। কাৰণ কাজিৰঙাখনো আমাৰ সম্পদ, কাজিৰঙাক লৈ সমগ্ৰ পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহে। কাজিৰঙাৰ যদি যেতিয়া যিবোৰ মানে বিভিন্ন কৰিডৰ, এনিমেল কৰিডৰ, এলিফেণ্ট কৰিডৰ, এইবোৰ যেতিয়া বাধাগ্ৰস্ত হ'ব, তেতিয়া নিশ্চিতভাৱে বহু ধৰণৰ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বাঢ়িব, বিভিন্ন ধৰণৰ সমস্যা আহিব। আৰু লগে লগে পৰ্যটকৰো গোটেই এইটো যিটো আমালৈ অসমলৈ জাতীয় পুঁজি শক্তিশালী কৰিছে, সেইটো কথাও বাধাগ্ৰস্ত হ'ব। দ্বিতীয়তে আমাৰ থলুৱা যিসকল উদ্যমী আছে, তেওঁলোকে ভাল কাম কৰিছে, তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাই আছোঁ, কিন্তু তেওঁলোকৰ অধিকাৰ কাঢ়িব আৰু হায়াতক দিব, JW মেৰিয়াটক দিব, আৰু ৰেডিশ্যনক দিব, ভিভান্তাক দিব, সেইবোৰ আমি গ্ৰহণ কৰা নাই। গতিকে আমাৰ থলুৱা প্ৰীতিৰ যিটো নীতি, সেইটো হ'ব লাগিব। থলুৱা আজি অৰুণাচলত মুখ্যমন্ত্ৰীয়ে যেতিয়াই চেৰগাঁৱত ৰাইজে ক'লে যে ইয়াত নোৱাৰিব 5 ষ্টাৰ, আমাৰ মানুহে তাত এপেল গ্ৰোভ শ্ৰপ এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট কৰিছে, সেইবোৰক ৰাইজে উৎসাহিত কৰিছে। ঘৰে ঘৰে তেওঁলোকে হোমষ্টে বনাইছে, ধুনীয়া ধুনীয়া, য'লৈকে যায় আপুনি তাতে ভালকৈ থাকিবলৈ পাব। মানে গুৱাহাটীত যিটো অৱস্থাত থাকিব পায়, চেৰগাঁৱতো আপুনি হোমষ্টেত পাব, একে নৈসৰ্গিক পৰিৱেশ, একে সা সুবিধা, একে ধৰণৰ ব্যৱস্থাৱলী। কিন্তু আমাৰ ইয়াত কিয় মুখ্যমন্ত্ৰীয়ে কাম নকৰে? কিয় ইমান মানে বহুজাতিক কোম্পানী, পুঁজিপতি প্ৰীতি তেওঁ চলিছে আৰু আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়িব কৈছে? গতিকে এইটো বন্ধ হ'ব লাগিব। মাটি আমাৰ, অধিকাৰ আমাৰ। নলবাৰী মৃত্যু হৈছে, এইটো অত্যন্ত হৃদয় বিদাৰক ঘটনা। আমি ঘটনাটো হোৱাৰ পাছতে মানে আমি গৈছিলোঁ, নলবাৰীলৈ গৈছিলোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈও খবৰ লৈছিলোঁ পৰিয়ালৰ ওচৰত। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে মানে ভাল সুস্বাস্থ্য হৈ সুশৰীৰে ঘূৰি আহক। কিন্তু আজি হঠাৎ নাইকিয়া হ'ল, আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই যিবোৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ চাৰিওফালে বাঢ়িব লাগিছে, সৰু সৰু ল'ৰা ছোৱালী অপৰাধ প্ৰৱণতাটো, ইয়াৰ লগত কোনো ধৰ্মৰ জাত পাত নাই। কোনোবাই ধৰ্মীয় ৰহণ সানিব খুজিছে, এইটো তেওঁলোকৰ সংকীৰ্ণ আৰু সাম্প্ৰদায়িক দৃষ্টিভংগী। ডেকা ল'ৰাবোৰৰ মাজত এই ধৰণৰ বিভিন্ন ধৰণৰ সামাজিক বিভিন্ন সমস্যাই দেখা দিছে, ছ'চিঅ' চাইক'লজিকেল বিভিন্ন ধৰণৰ প্ৰব্লেম, ইছ্যুজ, এইবোৰ চৰকাৰে কিয় এড্ৰেছ কৰা নাই? শিক্ষা ব্যৱস্থাটো কি কাৰণে হোৱা নাই? এই যে ডেকা ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ মাজত মানে ভাল পোৱা প্ৰেম, এইবোৰৰ মাজত আকৌ হিংসা, দেশ, ঘৃণা উপচাই কাৰোবাক হত্যা কৰিছে, কাৰোবাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, কোনোবাক ঘপিয়াইছে, এইবোৰ গুৰিতে নাইকিয়া কৰিবলৈ
ইয়াৰ কাৰণে লাগিব এটা অসমত সেই পৰিৱেশ, এই এটা সুস্থ পৰিৱেশ, চিন্তাৰ প্ৰক্ৰিয়া, শিক্ষা, ভাল শিক্ষা, য'ত এগৰাকী ছাত্ৰ ছাত্ৰীৰ মানৱ সম্পদ হ'ব পাৰে। অপৰাধ প্ৰৱণতা, ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্তি আৰু বেয়া মানসিকতা, যিটো নেতিবাচক মানসিকতা, সেইটো ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ এটা হলিষ্টিক পলিচি এটা পূৰ্ণ দৰকাৰ, এটা সুসংহত পূৰ্ণাংগ পৰিকল্পনা এটা দৰকাৰ বুলি আমি উপলব্ধি কৰোঁ। নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ কিবা পৰিকল্পনা ৰাইজৰ দলে তাৰপৰা প্ৰাৰ্থী দিব বুলি কৈছে অখিল গগৈ? না, আমাৰ এতিয়ালৈকে আলোচনা হোৱা নাই, আমি সিদ্ধান্তও লোৱা নাই, কাৰণ আমি এই বিষয়টো এটা লোকসভা নিৰ্বাচন, উপ নিৰ্বাচন, গতিকে এটা জটিল প্ৰক্ৰিয়া। আমি আমাৰ মাজত আলোচনা কৰি ৰাজনৈতিক পৰিক্ৰমা সমিতি, কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভাই কিবা সিদ্ধান্ত, এতিয়ালৈকে আমি কিন্তু সিদ্ধান্ত লোৱা নাই। আমাৰ দলে এতিয়ালৈকে নগাঁও লোকসভাৰ উপ নিৰ্বাচন সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। পৰৱৰ্তী দিনত যদি এইবোৰ বিষয় আহে তেতিয়া নিশ্চয় আলোচনা কৰিহে সিদ্ধান্ত ল'ম। অখিল গগৈ কৈছে তেওঁ আপোনাৰ কংগ্ৰেছক তেওঁলোকে সহায় নকৰে, কংগ্ৰেছৰ যিবোৰ নেতা তেওঁলোকে বিজয় হোৱাৰ পিছত গৈ বিজেপিত যোগদান কৰি দিয়ে বুলি কৈছে। সেইটো মই কি ক'ম? মোৰ কথা হ'ল, এই সময়ত আমি আমাৰ নিজৰ যিবোৰ অন্যায় সমাজত চলি থকা, যি ধৰণৰ ৰাজনীতি দেশত চলি আছে, সেইবোৰৰ বিৰুদ্ধে আমি সুসংগবদ্ধভাৱে যুঁজ দিব লাগে। আজি এইসকল মানুহৰ খেতি, কৃষি ভূমি কেনেকৈ দখল বুলিয়ে ক'ব লাগিব, দম দাদাগিৰি কৰি দখললৈ লৈ যোৱা হৈছে। গাঁৱে গাঁৱে থকা খিলঞ্জীয়া মানুহৰ অধিকাৰ, জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱা নাই, জনজাতি পোৱা ৰাইজে ষষ্ঠ হুনৌচিৰ অধিকাৰ পোৱা নাই, আৰু আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল ৩৫ লাখ নিবনুৱা যুৱক যুৱতী, তেওঁলোকক চাকৰিটো দিব পোৱাই নাই 100%। তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে নতুন প্ৰকল্প নাই, আঁচনি নাই, কোনো ধৰণৰ তেওঁলোকক লোন দিয়া নাই, তেওঁলোকক প্ৰশিক্ষণ দিয়া নাই, উদ্যোগ কৰিবৰ কাৰণে বেলেগ ধৰণৰ কৃষিত অভিনৱ বিপ্লৱ আনিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা। আমি ছেল্ফ ছাফিচিয়েণ্ট নহয়, আত্মনিৰ্ভৰশীল নহয়। এইবোৰ কথা বেছি আমি সকলোৱে গুৰুত্ব দিব লাগিব। বাকী কথা বতৰাবোৰ জনগণে প্ৰথম, ৰাজনীতি কোনোবা নেতা হৈছে, কোনোবা EVMত কিবা কৰি হোৱা বুলি অভিযোগ আহিছে, সেইবোৰ চলি থাকিব, কিন্তু মূল কথাটো হ'ল সেইবোৰৰ বিৰুদ্ধেও যুঁজ দিব লাগিব। নহয় অন্যায় কৰি ক'ৰবাত যুদ্ধত জিকিব, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। আমাৰ কথাটো হ'ল এতিয়া জনগণ প্ৰথম, যোনে অন্যায় কৰিছে, সাম্প্ৰদায়িকতা সৃষ্টি কৰি জিকিব খুজিছে, 2 নম্বৰী কৰি পিছ দৰাই দি পইচা দি যোনে কিনিব খুজিছে, কিনি নিৰ্বাচনত জিকিব খুজিছে, এইবোৰ সকলো কথাৰ দেশৰ গণতন্ত্ৰ, সাংবিধানিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব। এইখন সংবিধান পাওঁতে, এইখন গণতন্ত্ৰ পাওঁতে হাজাৰ হাজাৰ লাখ লাখ মানুহে ভাৰত ভূমিত তেওঁলোকৰ শৰীৰৰ তেজ মাটিত মিহলি কৰোৱাই দিছে। গতিকে তেওঁলোকৰ ত্যাগক আমি প্ৰকৃত মূল্যায়ন কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। ইয়াত কাৰোবাৰ সা সম্পত্তি গতা, কোনোবাই 2 নম্বৰী কৰি নিৰ্বাচনত জিকি যোৱা, টকা পইচা দি ভয় ভাবুকি খুৱাই নিৰ্বাচনত জয় কৰি যোৱা, এইবোৰ কথা গণতন্ত্ৰ, সুস্থ শক্তিশালী গণতন্ত্ৰৰ কাৰণে কেতিয়াও শুভ লক্ষণ নহয়। এইটো সেইদিনা মাৰিছেও আমাক। হয়, আমাৰ ল'ৰাটোকো ধৰিছে, গীতাকো ধৰিছে, মোকো ধৰিছে, পুলিচে মাৰিছে, মতা পুলিচে। হয়, মোক মাৰিছে, 2 চাৰ্ট দিছে মোক। তাৰপিছত আমাৰ ল'ৰাটোক ধৰা কাৰণে হয় আপোনাক আৰক্ষীয়ে যে সহায় কৰিছে, আপোনাক পুৰুষে হয়। নাই, আমি কৈছো যে আমাৰ মাটি আমি নিদিওঁ, ইয়াত এইটো মাটিটোত আমি তেজহে দিম, আমি মাটি নিদিওঁ। আমি কৈ আছো বাৰে বাৰে যে আমি এইটো মাটি এৰি কেতিয়াও নিদিওঁ। আমাৰ ককা আইতা খোলা দিনৰ মাটি, আমি খেতি কৰি খাম। আমাৰ ল'ৰা ছোৱালীক আমি কিটো দিম? এতিয়া যদি চাউলো বন্ধ কৰে, আমাৰ খেতি বাতি নাই, আমি খাম কি? নিজৰ মাটিৰ কাৰণে এইবিলাক কৰিবলগীয়া হৈছে, আৰু চৰকাৰে মানা নাই। আৰু কি কৰিব বিচাৰিছে চৰকাৰে? ইয়াত হোটেল বনাব বিচাৰিছে, হায়াত হোটেল। গম পাইছো, আমি হায়াত হ'ব বুলি গম পাইছো, কিন্তু আমাৰ লগত কোনোদিন আলোচনা কৰা নাই মাটিটো ল'ম বুলি। আৰু এতিয়াও আলোচনা কৰি মানুহ এতিয়াও ভালকে কৰি দিয়াও নাই। ইহঁতৰ কাম আগবঢ়াই আছে, ইহঁতৰ কাম আগবাঢ়ি আছে, আমি গৈ আছো, লাগি আছো। আমাক তাৰ পৰা আৰু পুলিচ লগাই অতৰাই আছে। আপোনাক যে সদায় যে আপোনাক দেখা যায় যে আপুনি বিভিন্ন সময়ত চৰ্চা লাভ কৰি থাকে, হয়, কিহৰ কাৰণে আপুনি ইমান ক্ষোভ দেখুৱাবলগীয়া হয়? মই নিজৰ মাটিটো কাৰণে মই দেখুৱাব লগা হয়। ক্ষতিপূৰণ দিছে নেকি কিবা আপোনাক? নাই, ক্ষতিপূৰণ একো নাই। আপুনি যে কৈছিলে চক্ৰ বিষয়া দালাল আছে, কোনোবাই পইচা দিছে বুলি পইচা দিছে। ৰাতি পইচা দিয়ে নেকি? পইচা দিছে, চাৰ্কুল অফিচাৰ বাইদেউ আহিছে। আপোনাক দিছে নেকি? আমাক দিয়া নাই, বাইদেউ গৰাকী ঘৰতো গৈছিলে। কিমান পইচা দিছিলে আপোনালোকে? ইহঁতৰ ঘৰতো দিছে। আপোনালোকৰ এই মাটিখিনি, আপোনালোকৰ নথি পত্ৰ কি আছে? আপোনালোকৰ পূৰ্বপুৰুষৰ আছে, আমাৰ কাগজ পত্ৰ আছে। কিমান বিঘা মাটি আছে আপোনালোকৰ? আমাৰ 12 বিঘা আছে। 12 বিঘা। এতিয়া আপোনালোকে ইতিমধ্যে এই বস্তুটো আপোনালোকৰ ন্যায়ালয়ত চলি আছে নেকি আদালত? আমি কেছ দিয়া আছে। এইটো মাটি আমি আৰু কৈ আছো, আৰু আমি নিদিওঁ। আমাৰ ককা আইতা খোলা মাটি হয়, আমি
এইটো আমাৰ মাটি লাগিব আমি কৈ আছো আৰু এটা মাটি নিদিয়ে আপোনালোকে মাটি নিদিয়ে মানে এনেকা আমাৰ লগত যুদ্ধ আমি এইটো কাৰণে যুদ্ধ লাগি আছো আমাৰ মাটি খেতি কৰি খোৱা মানুহ খেতি কৰি কিবা খোৱা খেতি কৰিব দিছে নাই নাই দিয়া নাই হৈ গ'ল এইটো 3 বছৰ মান দিয়াই নাই আমাক কৰিব নিদিয়ে দিয়াই নাই কি আহ্বান জনাব চৰকাৰক চৰকাৰক কৈ আছো আমাৰ মাটি লাগে বুলি কৈ আছো আমি কাৰোবাৰ যদি পাট্টাও নাই তাক পাট্টাও দিব হয় নাই চৰকাৰৰ কাম পাট্টা দিয়াটো চৰকাৰেতো আপোনালোকৰ বাগানীয়া মানুহ চাহ জনগোষ্ঠীৰ মানুহ পাট্টা দিছে পাট্টা নাই দিয়া আমাৰ গাঁৱতো এটাও পোৱাই নাই আজিলৈকে পোৱাই নাই আৰু পথাৰ চথাৰ মাটি একোৱেই পোৱা নাই আমাৰ গাঁৱৰ মানুহ চৰকাৰে দিব লাগে না ল'ব লাগে দুখীয়া মানুহৰ মাটি আজি হোটেলটোত বনাই মানে কিমান মানুহক কাম দিব পাৰিব চাহ গছত আমি কিমান মানুহ হাজাৰ হাজাৰ মানুহ চব গৈ একেলগত হাজিৰা কৰি খাব পাৰোঁ এই হোটেলটোতো অনপঢ়া মানুহক নিদিব না হোটেল নালাগে আপোনালোকক নালাগে আমাক হোটেল নালাগে আমাক মাটি লাগে আমি নিজে খেতি কৰিম নিজেই খাম আমাৰ এইটোৱে ভাল আছে চৰকাৰে আজিকালি চাউলো বন্ধ কৰাব কেইদিন হ'ব স্থানীয় বিধায়ক অতুল বৰা কি আহ্বান জনাব অতুল বৰা এদিনো অহা নাই আমাৰ ইয়াত মাতিবলৈ অহা নাই সমস্যা কি হৈছে বুজি ল'বলৈ অহাই নাই ইমান বাতৰি পাইছে হ'লেও অহা নাই এদিনো সুধিব অহা নাই কিমান দূৰ বোকাঘাট কিমান দূৰ 20 টকা 30 টকা ভাড়া আমি কষ্ট কৰি যাওঁ SDO অফিচলৈ যাওঁ তাত আমি যাব পাৰোঁ অতুল বৰা আহিব কিয় নোৱাৰে নিজৰ বিধায়ক যদি এটা নিজৰ গাঁওটোক মানে বচাব নোৱাৰে তো কিহৰ কাৰণে হৈছিল তো যি নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে কাজিৰঙাত কিয় এখন গোপন চালচল্যকৰ ৰহস্যজনক এখন উচ্ছেদ অভিযান চলি আছে আৰু কিদৰে তেখেতলোকে কান্দি কান্দি এতিয়া ন্যায় বিচাৰ খুজি আছে আদালতৰ পৰা তো যি নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত সম্পূৰ্ণ গোপন তথ্যখিনি বুজি পালে আৰু ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেন্ট বক্সত জনোৱা আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিবা ধন্যবাদ।